নমস্কাৰ এভৰিৱান আকৌ এবাৰ আপোনালোক সকলোকে আমাৰ একচুয়ালি আপোনালোকৰ চেনেল ট্ৰাই উইথ চিনেমালৈ স্বাগতম জনাইছো। প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কৈ লওঁ জাষ্টিছ ফৰ জুবিন দা আৰু জয় আই অসম। আজি আমি নতুন মুভি এখন চালো, আপোনালোকে গম পাইছে, জাষ্ট ৰিলিজ হৈছে আজি। নাম হ'ল থামা। চাগে আয়ুষ্মান খুৰানাৰ কেৰিয়াৰ ছেভিং মুভি হ'ব পাৰে, বিকজ বহুত দিনৰ পৰা আমি চাই আহিছোঁ আয়ুষ্মান খুৰানাই মানে মুভিবিলাক স্ক্ৰিপ্ট চুজ কৰোঁতে বহুত বেয়া স্ক্ৰিপ্ট চুজ কৰিছে, ৱেৰেজ এটা টাইমত নাম আছিল। গতিকে আমি কি ফিল কৰিলোঁ মুভিখন চাই কিনে, আৰু আপোনালোকে এই চিনেমাখন হলত গৈ চাব লাগে নে নালাগে, নে OTTত অহালৈকে ৰখিব লাগে, তাৰ বিষয়ে অলপমান কথা পাতোঁ আৰু আপোনালোককো জনাওঁ ৰিভিউ। তো তোৰ কেনেকুৱা লাগিল ফাৰ্ষ্ট ৰিয়েকশ্যন থামা চাই কিনে? থামাখন মানে একচুৱেলি কেনেকুৱা টাইপৰ মুভি, মানে প্ৰথম কথাটো আমি তাৰে টিজাৰ বা ট্ৰেইলাৰ চাই কিনে এনেও বৰ এটা এক্সপেক্টেড নাছিল, বা বৰ এক্সপেক্টেশ্যন নাছিল যে মুভিখন খুব এটা ভাল হ'ব, মানে স্ত্ৰী ওৱান স্ত্ৰী টু দৰে এখন হ'ব বুলি আমি এটা সেই কৰা নাছিলোঁ। ষ্টিল মুভিখন মানে কি হয়, আমাৰ হলত চাবৰ কাৰণে ওৱান টাইম ৱাটচ, মানে কাৰণ কিয় মুভিখনৰ নাম হৈছে হৰৰ যোনটো ইউনিভাৰ্চ হয়, হৰৰ কমেডি ইউনিভাৰ্চ। বাট এইখনত আপুনি বৰ এটা মানে এক্সপেক্টেশ্যন লৈ নাযাব যে বহুত হৰৰ পাব, জাম্প স্কেয়াৰ্ছ পাব, বাট কিন্তু হৰৰ নাই বুলি ক'ব পাৰি। আৰু কমেডিও কিছুমান জেগাত লেণ্ড নকৰে। আমি যিবিলাক ছ'চিয়েল মিডিয়াত দেখা পাওঁ, ৰিলত যোনবিলাক কমেডি দেখা পাওঁ, কিছুমান সেইবিলাক মানে ইউজ কৰা হৈছে। আৰু বাকী ফাৰ্ষ্ট পাৰ্টটো এনেকুৱা টাইপৰ, ফাৰ্ষ্ট পাৰ্টটো মানে একচুৱেলি আমাৰ যোনটো ৱৰ্ল্ড বিল্ডিং হয়, জাষ্ট মানে এনেই মানে ভেম্পায়াৰ মুভি বনাব লাগে কাৰণে বনোৱা নাই। ফাৰ্ষ্ট পাৰ্টটো একচুৱেলি মানে থামাৰ ৱৰ্ল্ডৰ বিষয়ে আমাক দেখায়। ছেকেণ্ড পাৰ্টত মানে কি হয়, মানে আয়ুষ্মান খুৰানাক এজ আ মানে ভেম্পায়াৰ দেখায়। এইটো স্পইলাৰ নহয়, আমি জানোৱে ই ভেম্পায়াৰ বুলি। অভাৰভিউ মানে অভাৰভিউ এনেকুৱা টাইপৰ, আয়ুষ্মান খুৰানাৰ যোনটো কেৰেক্টাৰ হয়, সি মানে ট্ৰেকিঙত যায়, জংঘলত যায়। তো তাতে মানে তাক আমি ট্ৰেইলাৰত দেখাব এটা ভালু এটা আক্ৰমণ কৰে। তো সেই ভালুটো আক্ৰমণ কৰাৰ টাইমত ৰশ্মিকা মান্দানাই তেওঁক লগ পায়। তো লগ পাই কিনে যেতিয়া ৰশ্মিকা মান্দানাই আয়ুষ্মান খুৰানাক তাৰ বৰ্ডত লৈ যায়, য'ত মানে ভেম্পায়াৰ থাকে, বা তেনেকুৱা এটা বিল্ড আপ এটা দিয়ে আৰু মানে। বাট ফাৰ্ষ্ট হাফটো প্ৰিটি শ্ল' হয় অলপমান, এইটো যিহেতু ৱৰ্ল্ড বিল্ডিং হয়। ছেকেণ্ড হাফটো কিছু ক্ষেত্ৰত অলপমান ভাল লাগে। আৰু স্পেচিয়েলি আপোনালোকক মই কওঁ, মানুহে যোনটো বস্তু মানে অপেক্ষা কৰি আছিল, হেৰিয়া ভাৰ্চেছ আমাৰ থামা, মানে আমাৰ ভেম্পায়াৰ, মানে ফাইট চিকুৱেন্সটো ইমান মজা কৰিছে। এনেও আমি হলিউড মুভি যিহেতু যোনে চাই গম পাব যে বহুত আগৰ পৰাই ভেৰিয়া আৰু মানে ভেম্পায়াৰৰ মাজত এটা বহুত ডাঙৰ এটা স্পইলাৰ এলাৰ্ট বুলি ক'ব পাৰো, কিন্তু নাই এইটো চবে জানে, মানে অলৰেডি চবে কৈছে। তো মানে ভেৰিয়া আৰু ভেম্পায়াৰৰ মাজত মানে আমি এটা ফাইট দেখা পাম, যোনটো মুভিখনৰ এটা লাইমলাইট বুলি ক'ব পাৰি। তো বাকী কিছুমান ক্ষেত্ৰত মুভিখন ভাল ডেলিভাৰ কৰিছে। বাকী জোকছ হাঁহি উঠিব তেনেকুৱা নহয়, বাট আপুনি যদি ষ্ট্ৰীটটোত এক্সপেক্টেশ্যন লৈ কিনে চাব যায়, তেতিয়া মানে সিমানখিনি আপোনাৰ হাঁহি নুঠে। আৰু লগতে থাকিল নৱাজুদ্দিন ছিদ্দিকীৰ কথা কওঁ। নৱাজুদ্দিন ছিদ্দিকীৰ খুব কম টাইমৰ ৰোল আছে, 25 মিনিট মানৰ, বাট তেখেতৰ এক্টিংটো চাই কিনে মোৰ এনেকুৱা লাগিল যে তেখেতে এতিয়াও আমাৰ কিক মুভিখনৰ পৰা এতিয়াও ওলাই আহিব পৰা নাই। ছেম সেই মেনিয়াক টাইপৰ এক্টিংটো এতিয়াও অলপমান মানে এক্সপ্ল'ৰ কৰিলে ভাল হয়, কাৰণ তেখেতৰ যিটো ৰেঞ্জটো আছে। তো বাকী এইখন প্ৰিটি মাছ ওৱান টাইম ৱাটচ, যিহেতু এখন আমাৰ ৱৰ্ল্ড বিল্ডিঙৰ এটা মানে মুভি হয়। আৰু এইখনত যোনটো ডাইৰেক্টৰ হয়, সি হৈছে আমাৰ মুঞ্জাখনৰ ডাইৰেক্টৰ হয়। তো মানে তেনেকুৱা অলপমান ফিল পাব আপুনি। বাকী আৰু এটা কথা ক'লো লাষ্টত, যে এইখন আপুনি চাব যদি যায়, ধৰক ফ্ৰেণ্ডৰ লগত যাব, নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত গ'লে হ'ল, বাকী পেৰেণ্টছত নাযাব যোনবিলাকে যাম বুলি ভাবিছে, কাৰণ এইখনত কিচিং চিন আছে, আমি ট্ৰেইলাৰটো দেখা পাইছোঁ। তাৰ মাজতে আৰু এজন মানুহৰ নাম আমি ল'ব লাগিব, যেনে আমাৰ পঞ্চায়তৰ প্ৰহ্লাদ শ্বাহক আমি অলৰেডি ট্ৰেইলাৰত দেখিছোঁ, কিন্তু এনেকুৱা লাগিছিল যে তেওঁৰ কেৰেক্টাৰটো চাগে অলপমান মানে ঢিলা টাইপ হ'ব আৰু, ৱেৰেজ কিন্তু সেইটো নহয়, বিৰাট ষ্ট্ৰং কেৰেক্টাৰে তেওঁৰ। আপোনালোকে মুভিখন চালে গম পাব তেওঁৰ কেৰেক্টাৰটোৰ বিষয়ে। মই এতিয়া ইমান এটা খোলাকৈ কৈ নিদিওঁ। তো অভাৰ এণ্ড অল মুভিখন আপোনালোকে, যিহেতু দিৱালীৰ সময় চলি আছে, যদি আপোনালোকে চাব বিচাৰে এখন ভাল মুভি বুলি, নাযাব যে মানে ৱৰ্ল্ড বিল্ডিংটো আমাৰ যিখিনি ৰেষ্ট অফ দ্য মুভিজ, এইখন 5টা মুভি হয় আমাৰ মাল্টিভাৰ্ছ হৰৰ কমেডি ইউনিভাৰ্ছৰ, MHCU বুলি কয় যোনটো শ্বৰ্ট ফৰ্মত। তো এইখন 5টা মুভি হয়। তোৰ এতিয়া মানে আয়ুষ্মান খুৰানাৰ এক্টিঙক লৈ কিনে কি কবি? এতিয়া আয়ুষ্মান খুৰানাৰ এক্টিংটো মানে যিটো ৰোল দিছে ভালেখিনিয়ে কৰিছে, কিন্তু স্ক্ৰিপ্টটো মানে সিমান এটা মানে
আগৰ আমি যিখিনি মুভি চাইছো আমাৰ বেৰিয়া হওক Right, মুন্তিয়া right, হওক right, right. যিখিনি এটা মানে মানুহক প্ৰমিচিং দিছিল বাট এটা কথা ক'ব লাগিব কিন্তু এই মুভিখন এই ইউনিভাৰ্ছখন পুৰা প্ৰি প্লেন হৈ কিনে চলি আছে কাৰণ এইখন আমি দেখা পাওঁ নেক্সট যোনখন আহিব লগা মুভি হৈ আছে শক্তিশালিনী এইখন মুভি আৰম্ভ হোৱাৰ আগতে টিজাৰটো দেখায় আপোনালোকে মুভিখন যদি চাব যায় থামা এইটো কৈ দিও আপোনালোকে লাগালে 10 মিনিট আগতে যাওক প্ৰথম 10 মিনিট আপোনালোকে মিছ নকৰিব তাতে দেখায় ইজনে মোশন মোশন বক্স বক্স তো শক্তিশালীখন চাব ইন্টাৰেষ্টিং হ'ব আৰু বাকি ইয়াৰে এণ্ড গেমত কি দেখায় চাবলগীয়া হ'ব আমাৰ মানে স্ত্ৰী এণ্ড গেমত ইয়েছ ইয়েছ আই এটা ইন্টাৰেষ্টিং কথা কৈ দিওঁ মই আমাৰ ভিডিঅ'ত যে আমাৰ যিখন এখন স্ত্ৰী হৰৰ কমেডি ইউনিভাৰ্ছ ইয়াতে কিন্তু আজিলৈকে আপোনালোকে নটিচ কৰিছে নে নাই মই এটা কথা কৈ দিওঁ ইয়াতে কিন্তু আজিলৈ ভিলেন এটাও মৰা নাই সেইটো হয় হয় কথাটো ভিলেন মৰা নাই তো চাগে বহুত ডাঙৰ এটা প্লেন কৰি আছে মেডকৰ ফালৰ পৰা বহুত প্লেন এটা কৰি গোটেইখিনি চাগে এছেম্বল কৰি কিনে এটা ডাঙৰ এটা ভিলেনৰ এটা দেখাব মানে সাউথৰ যদি কান্তাৰা টাইপ আছে আমাৰো মেডক আছে মানে এনেকুৱা টাইপ সো এইখিনিয়ে আৰু ৰিভিউটো বেছি লম্বা নকৰো অলৰেডি অলপ লম্বা হৈয়ে গ'ল মুভিখন আপোনালোকে চাওক ওৱান টাইম ৱাচ হয় অলৰেডি মোৰ ফ্ৰেণ্ডে ক'লে আপোনালোকে গৈ কিনে হলত এবাৰ চাব পাৰে নহ'লে অটিটি তাহালৈকেও ৰখিব পাৰে যদি আপোনালোকে ৰখিব বিচাৰে সেয়ে আৰু বাকী আপোনালোকে আমাৰ গোটেইবোৰ ভিডিঅ'ত খুব বেছি মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আমাৰ ছাবস্ক্ৰাইবাৰো ভালেখিনি বাঢ়িছে সেইমতে আমি ট্ৰাই কৰি আছোঁ আমি ডেইলি ভিডিঅ' আনিবৰ কাৰণে ট্ৰাই কৰি আছোঁ গতিকে ৰিকুৱেষ্ট কৰোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয় এটা কমেণ্ট এৰি থৈ যাব জয় জুবিন দা বুলি লিখি থৈ যাব আমাৰ কমেণ্টত আমাৰো ভাল লাগিব আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগ এইটো এৰি নিদিব এই বস্তুটো চলিব লাগে এতিয়া 2 মিলিয়ন হৈছে যেতিয়ালৈকে ন্যায় নাপায় এইটো আমি চবে মিলি কিনে লাগালে 10 মিলিয়ন 20 মিলিয়ন পঠাবই লাগিব আৰু একদম লাষ্ট বাট নট দ্য লিষ্ট মই কৈ দিওঁ যোনবিলাক আমাৰ ভিডিঅ' যোনবিলাক আমাৰ চেনেলত নতুন নহয় যোনবিলাক আমাৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে কাইণ্ডলি এবাৰ ছাবস্ক্ৰাইব বাটনটো কৰি দিয়ক প্লিজ বহুতখিনি হেল্প পাম এইখিনি ক'ব লাগিছিল বিলাই কৰা বিশেষ থেংক ইউ আজিলৈ আহিছোঁ গুড বাই Audio Jungle.